আজি আপোনালোকৰ বাবে লৈ আহিছোঁ মই এটা বিশেষ ভিডিঅ'। এই ভিডিঅ'টোত আলোচনা কৰিম আমি সকলোৰে মৰমৰ হিয়াৰ আমঠু আমাৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ পৰিয়ালৰ বিষয়ে। হয়তো বহুত লোকে বনাইছে সেই পৰিয়ালৰ ওপৰত, কিন্তু বহুতে হয়তো নাজানে এতিয়াও, আৰু বহুতে হয়তো জানে। সেই নজনাসকলৰ কাৰণে মই ভিডিঅ'টো প্ৰস্তুত কৰি উলিয়াইছোঁ। তেওঁলোকৰ পৰিয়ালত মুঠ 5 গৰাকী সদস্য আছিল। তেওঁৰ পিতৃৰ নাম কপিল বৰঠাকুৰ, মাতৃৰ নাম ইলি বৰঠাকুৰ, আৰু তেওঁৰ 2 গৰাকী ভগ্নী আছিল। ডাঙৰগৰাকীৰ নাম জংকী বৰঠাকুৰ আৰু সৰুগৰাকীৰ নাম ডক্টৰ পালমী বৰঠাকুৰ। আৰু দুৰ্ভাগ্যজনক এটাই কথা যে তেওঁ যি ডাঙৰগৰাকী ভগ্নী জংকী বৰঠাকুৰ, তেওঁ 2002 চনত তেজপুৰত এটি কাৰ এক্সিডেণ্টত মৃত্যুক সাৱটি লয়। আৰু সেই সময়ত আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়া বহুতো দুখ অনুভৱ কৰিছিল, আৰু সেয়েহে তেওঁ ভণ্টিৰ ওপৰত বহুতো গান লিখিছে, বহুতো গান গাইছে। আৰু সেই একে সময়তে 2 বছৰৰ ভিতৰতে তেওঁ মাতৃ ইলি বৰঠাকুৰ আমাৰ মাজৰ পৰা বিদায় লয়। আৰু সেই মাতৃৰ ওপৰত তেওঁ চেঁচা চেঁচা নামৰ এটা গীত উলিয়াইছে, আৰু বহুতো গীত উলিয়াইছে। আৰু তেওঁ দুৰ্ভগীয়া পিতৃ আৰু দুৰ্ভগীয়া ভণ্টি জীয়াই থাকোঁতে আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াও 2025 চনৰ 19 ছেপ্টেম্বৰত আমাৰ সকলোৰে মাজৰ পৰা একেবাৰে নোহোৱা হৈ পৰিল। আৰু সেই খবৰটোৱে আজি 25-26 দিনে আমাৰ সকলো অসমবাসীৰ মনত এটি দুখ বহাই থৈ গ'ল। আৰু তেওঁ পিতৃ যি কপিল বৰঠাকুৰ, তেওঁ বহুতো লিখা মেলা কৰিছে। তেওঁ জুবিন গাৰ্গদেৱৰ ওপৰতো এখন আত্মজীৱনী লিখিছে, আৰু তেওঁ এগৰাকী মেজিষ্ট্ৰেট আছিল। আৰু তেওঁ যি মাতৃ ইলি বৰঠাকুৰ, তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল। বহুতো ৰেডিঅ' চেনেলত তেওঁ গান গাইছে। আৰু তেওঁৰ ডাঙৰগৰাকী ভগ্নী যি জংকী বৰঠাকুৰ, তেওঁ এগৰাকী কণ্ঠশিল্পী আছিল, আপোনালোক সকলোৱে জানে। আৰু তেওঁ দ্বিতীয়গৰাকী ভগ্নী যি ডক্টৰ পালমী বৰঠাকুৰ, তেওঁ হয়তো কি কৰি আছে, কি হয় সকলোৱে নাজানিব পাৰে। তেওঁৰ বিষয়ে আমি অকণমান আলোচনা কৰিম। আহকচোন তেওঁৰ বিষয়ে আমি জানিব বিচাৰোঁ। তেওঁক ধন্যবাদ জনাইছোঁ, যিজনে জুবিনদাৰ ভগ্নী পালমী বৰঠাকুৰৰ বিষয়ে বিতং তথ্যখিনি সঠিকভাৱে উপস্থাপন কৰিলে। তেওঁৰ জৰিয়তেই আমি বহুখিনি তেখেতৰ নজনা কথা জানিব পাৰিলোঁ। তেওঁ লিখিছে, পালমী বৰঠাকুৰ আগতে তেওঁ ইউনিভাৰ্চিটি অফ ছায়েন্স এণ্ড টেকন'লজি মেঘালয়া, চমুকৈ USTMৰ ভূগোল বিভাগত সহযোগী অধ্যাপক অৰ্থাৎ এছিষ্টেণ্ট প্ৰফেচাৰ হিচাপে আছিল। বৰ্তমান তেওঁ ৰয়েল গ্ল'বেল ইউনিভাৰ্চিটি আছামত কৰ্মৰত হিচাপে আছে। তেওঁ বিভাগীয় HOD হেড অফ ডিপাৰ্টমেণ্ট হিচাপেও দায়িত্ব পালন কৰি আছে। তেওঁৰ PhDৰ বিষয় আছিল মডাৰ্ণ মিউজিক ইন গুৱাহাটী, আছাম, এ ষ্টাডি অফ কালচাৰেল ফিউজন এণ্ড ডিফিউজন। এই বিষয়টোক উত্তৰ পূব ভাৰতত সংগীতৰ ভূগোল অৰ্থাৎ মিউজিক জিঅ'গ্ৰাফীৰ ক্ষেত্ৰত প্ৰথম প্ৰচেষ্টা বুলি ধৰা হয়। পালমী বৰঠাকুৰ জনপ্ৰিয় গায়ক জুবিন গাৰ্গৰ ভগ্নী। জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়াত তেওঁ উপস্থিত থাকি মুখাগ্নিত অংশগ্ৰহণ কৰে। জুবিনৰ অন্য এগৰাকী ভগ্নী জংকী বৰঠাকুৰ 2002 চনত পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰিছিল। তেওঁলোকৰ পিতৃ মোহিনী মোহন বৰঠাকুৰ, কলম নাম কপিল ঠাকুৰ, এজন কবি আৰু মেজিষ্ট্ৰেট আছিল। পালমী বৰঠাকুৰে নিজৰ একাডেমিক প্ৰতিভাৰে বিশেষ পৰিচয় গঢ়ি তুলিছিল। তেওঁ সংগীত আৰু সংস্কৃতি অধ্যয়নৰ ক্ষেত্ৰত এক বিশেষ দিশ উন্মোচন কৰিছে, যি অসম তথা উত্তৰ পূব ভাৰতৰ সাংস্কৃতিক অধ্যয়নত এক মূল্যৱান সংযোজন। আৰু শেষত এটাই ক'ম, মই আমাৰ সকলোৰে মৰমৰ জুবিন গাৰ্গ ডাঙৰীয়াদেৱৰ যি আমি ন্যায়ৰ কাৰণে যুঁজি আছোঁ, সেই যুঁজ আমাৰ যেতিয়ালৈকে ন্যায় নাপাম তেতিয়ালৈকে আমি সকলোৱে যুঁজি যাম। আৰু আমি তেওঁক ন্যায় দিবই লাগিব, কাৰণ তেওঁ আমাৰ সকলোৰে এটুকুৰা হীৰা আছিল। গতিকে জাষ্টিক ফৰ জুবিন গাৰ্গ, জাষ্টিক ফৰ জুবিন গাৰ্গ, জাষ্টিক ফৰ জুবিন গাৰ্গ, জয় অসম, জয় জুবিন গাৰ্গ।
ধন্যবাদ।